Hello and welcome to Avid Shiksha. So, আমি discuss কৰি আছিলো some important and probable questions for the upcoming HSLC exam. So, তোমালোকে যদি মোৰ previous video বিলাক চাইছা তেতিয়াহলে গম পাবা যে কি মই geography আৰু history তিনটা total chapter cover কৰিছো. আজি আহিছো economics লৈ, ঠিক আছে? Economics ৰ কোনটো chapter discuss কৰিম? Money and banking, ঠিক আছে? এই chapter টোৰ পৰা সেবাই কৈছে যে total 5 marks আহিব বুলি কৈছে. MCQ বা very short answer আহিব বুলিয়ে কৈছে কিন্তু মই যেতিয়া question paper বিলাক চালো আগৰ তেতিয়া দেখা পালো যে অকল MCQ আহা নাই 2 marks আৰু 3 marks ৰো আহিছে highest 3 marks আহিছে so long answer খিনিও চাবা আৰু এখানে মই long লৈ আহিছো কিছুমান descriptive তো first question to দিছে what is barter and mention two disadvantages of barter system ঠিক আছে barter system কি হয় the system of trade in which the participant directly exchange goods or services for other goods or services without the use of a medium of exchange like money is known as the barter system. So barter system to ki hoy jot mane tomar participant bilake goods or exchange dhara goods jodi exchange kori ase goods or exchange goods e dibo lagibo commodity exchange কৰি আছে তো commodity দিব লাগিব তাৰ এক্সচেঞ্জত কোনো মানে মিডিয়াম না থাকে এতিয়া যেনেকৈ আমাৰ মানি আমি কিবা এটা বস্তু কিনিবলৈ মানি দিও হয় না নহয় পইচা পে কৰিব লাগে কিন্তু আগতে কি কৰিছিলে বাৰ্টাৰ সিস্টেমত অকল তুমি যদি কিবা এটা বস্তু লোৱা তোমাক লাগে তেতিয়া হলে তাৰ এক্সচেঞ্জত বস্তু দিব লাগিব আৰু ইয়াৰ ডিসএডভান্টেজেস ক'ব দিছে ডিসএডভান্টেজেস বহুত আছে মই কেটামান লৈ আহিছো যেনেকৈ ফাৰ্স্ট to দিছে difficulty of meeting double coincidence of ones So coincidence of ones মানে কি ধৰা তোমাৰ ones to মোৰ ones ৰ লগত মিলিব লাগিব এতিয়া ফৰ এক্সাম্পল এতিয়া তোমাক ধৰিলা চাউল লাগে আৰু মোক লাগে ভেজিটেবলস ঠিক আছে মোৰ তাত চাউল আছে কিন্তু তোমাৰ তাত ভেজিটেবলস নাই ডালি আছে ঠিক আছে তেতিয়া হলে কি হ'ব আমি দুজনা ones কিটা নিমিলিব হয় না নহয় যদিও তোমাক এতিয়া মোৰ তাত চাউল আছে যদিও মইতো তোমাক নিদিম ন বিকজ মোৰ ones to ফুলফিল হোৱা নাই ন তো এনেকুৱা মানুহ বিচাৰিব লাগিব যাৰ তাত তোমাৰ ones to মিলি যায় দুইজনৰে ones কিটা মিলে তেতিয়াহে মানে এই বাৰ্টাৰ সিস্টেমটো কৰিব পাৰিবা তো সেই কাৰণে হেতু বিচাৰি উলোৱাটো বহুত ডিফিকাল্ট হয় কাৰণ ইমানটো ones to সবৰে নিমিলে ন তো হেতু এটা ডিফিকাল্টি আছে আৰু নেক্সট দিছে লেক অফ কমন ইউনিট অফ একাউন্ট কমন ইউনিট অফ একাউন্ট মানে কি ধৰা কোম্পাই যদি এতিয়া ফৰ এক্সাম্পল তোমাৰ মোৰ তাত রাইস 5 কিলো আছে তোমাৰ তাত ধৰা ডালি অনলি হাফ কিলো আছে ওকে তেতিয়া হলে কি হ'ব আৰু এতিয়া যদি আমি এক্সচেঞ্জ কৰো মোক যদিও ডালি লাগে তথাপি মইতো হাফ কিলো লৈ পেলাই নাহিম ন তো ইউনিট কিটা মিলিবলে বহুত দিগদাৰি হৈ যায় তো আৰু মানুহে মনত ৰাখিবলৈ দিগদাৰি হয় যে কি ইমান ইউনিট দি পেলাই আমি ইমানখিনি আনিব লাগিব ধৰা 5 কিলো যদি চাউল আছে মোৰ তাত তেতিয়া হলে মোক ডালি 2 কিলোস লাগিব ধৰা ঠিক আছে ভ্যালুটো হিমান হ'ব কিন্তু হেনেকে সব বস্তুৰ মানে হেনেকে ইউনিটটো মনত ৰাখাটো ইমান সহজ নহয় সো হেতু এটা লেক অফ কমন ইউনিট অফ একাউন্ট আৰু নেক্সট কি দিছে ইনডিভিজিবিলিটি অফ এক্সচেঞ্জেবল কমোডিটিজ সো ডিভিজিবল কৰিবলৈ কিছুমান বস্তু মানে সহজ নহয় ফৰ এক্সাম্পল তোমাৰ ধৰা এটা এলিফেন্টৰ লগত তুমি যদি এটা এপলক বাৰ্টাৰ কৰিব যোৱা এক্সচেঞ্জ কৰিব যোৱা এলিফেন্টক জানো তুমি ডিভাইড কৰিব পাৰিবা নোৱাৰা ন তো হেতুটা এক্সচেঞ্জ কৰাটো সম্ভৱ নহয় এটা এলিফেন্টৰ এক্সচেঞ্জত তুমি হিমানখিনি এপলস পোৱা বা হে হিমান এমাউন্টৰ বস্তু দিয়া মানুহ মানে বহুত কমে উলাব তো হেতু মিলুৱা ইয়াতে দিগদাৰি হৈ যায় আৰু নেক্সট দিছে ডিফিকাল্টি অফ ষ্টৰেজ এণ্ড ছেভিং সো আমাৰ যেনেকৈ আমি এটা মানিটো আমি সেভ কৰিব পাৰো বহুত দিনলৈকে সেভ কৰি পেলাই থৈ দিব পাৰো বেংকতে হওক বা নিজৰ ঘৰতে হওক সেভ কৰিব পাৰো কিন্তু তোমাৰ এতিয়া গুডছ বা সাৰ্ভিসেস হেবিলাকটো সেভ কৰাটো ইমান সম্ভৱ নহয় আৰু গুডছে ধৰিলোৱা তুমি এটা পেৰিশেবল কিছুমান প্ৰডাক্ট আছে লাইক তোমাৰ ভেজিটেবলস হ'ল খোৱা বস্তু এগ ফিশ হেবিলাকটো আমি সেভ কৰি পেলাই থব নোৱাৰো হয় নাই তো হেতু সেভিংছৰ এটা প্ৰবলেম বাৰ্টাৰ সিস্টেমত আহি যায় ওকে যদি আহে এটো ধুনিয়াকৈ লিখি দিবা সো নেক্সট কোৱেশ্চন তো দিছে ইজ এ চেক মানি গিভ আৰ্গুমেন্ট ইন ফেভাৰ অফ ইয়োৰ আনসাৰ চেক মানি হয় নেকি হেতু সুধিছে চেক মানি নহয় ইয়াৰ ৰিজনটো কি হ'ল চেক এটা পেপাৰ হয় যাৰ পৰা আমি বেংকত সাবমিট কৰি পেলাই তাৰ পৰা মানি আনিব পাৰো আৰু কি দিছে এ চেক cannot be considered as money due to the following reason কিয় মানে চেকক আমি মানি বুলি কনসিডাৰ কৰিব নোৱাৰো তাৰ ৰিজন বিলাক ইয়াতে দি দিছে does not have general acceptability as a medium of exchange
সো জেনাৰেল একসেপ্টেবিলিটি নাই এটা তুমি এখন দোকানত গলা গৈ পেলাই যদি এখন চেক দিয়া সৰু বস্তু এটা কাৰণে বোলে মই 10 টকাৰ বস্তু এটা কিনিব গৈ আছো আৰু তুমি বোলে চেক এখন লিখি পেলাই দিছা দোকানী হয়তো একসেপ্ট নকৰিব হয় নে নাই সো সেই কাৰণে জেনাৰেল একসেপ্টেবিলিটি মান নাই কিবা ধৰি লোৱা তুমি ডাঙৰ কিবা বস্তু কিনিছা তেতিয়া চেক ইউজ কৰিব পাৰা কিন্তু এনে জেনাৰেলি মানুহে চেক ইমান ইউজ নকৰে ইট ইজ এ মিয়াৰ প্ৰমিস টু পে এটো এটা প্ৰমিসে হয় যে কি চেকখন আমি মানে কি আৰু আমাক পে কৰিব কিন্তু এটো পেমেন্ট হোৱা নাই এতিয়ালৈকে হয়তো যদি যোনজন মানুহে চেকখন দিছে তেওঁৰ একাউণ্টত যদি হিমান ব্যালেন্স নাই তেতিয়া হলে হয়তো আমি পইচাটো নাপাবও পাৰো বা কেতিয়াবা বাউন্সও হৈ যায় কেতিয়াবা সাইন বিলাক যদি ইমান কাৰেক্ট নহয় তেতিয়াও কেতিয়াবা বাউন্স হৈ যায় তো সেই কাৰণে এটো প্ৰমিসে হয় এতিয়ালৈকে পেমেন্ট হোৱা নাই আৰু কি দিছে লেক্স লিকুইডিটি আৰু লিকুইডিটি মানে কি তোমাৰ ইয়াক ক্যাশলে কনভাৰ্ট কৰিবলৈ ইমান ইজি নহয় এতিয়া তোমাক এখন চেক ক্যাশলে কনভাৰ্ট কৰিবলৈ অলমোস্ট লাইক তুমি যদি বেংকত সাবমিট কৰা একদিনটো লাগিবই সো সেই কাৰণে হেতু লিকুইডিটিৰো প্ৰবলেম আছে can not be divisible into smaller units আৰু চেকখন আমি smaller unitত ভগাব নোৱাৰো এতিয়া পইচা এটা ধৰা 100 rupees এটা ললা তুমি তাক 10 rupees or 10টা পাৰ্টত ভগাব পাৰিবা 20 rupees হলে 5টা পাৰ্টত তেনেকে 50 rupees হলে তুমি দুটা পাৰ্টত ভগাব পাৰিবা কিন্তু চেকখনটো তেনেকে ভগাব নোৱাৰি ন যিটো এমাউন্ট আছে হেতুৱে হ'ব তো সেই কাৰণে ডিভিজিবল কৰিব নোৱাৰি does not possesses cognizability সো কেতিয়াবা বাউন্স হোৱাৰো প্ৰবলেম থাকে সো এগিটাই তোমাৰ মানিৰ মানে কি আৰু চেকখন মানে কিয় আমি মানি বুলি কনসিডাৰ নকৰো হেগিটা ৰিজন হয় সো এতিয়া আমি নেক্সট কোৱেশ্চন টু লৈ আহো নেক্সট কোৱেশ্চন টু কি দিছে ৰাইট দ্য মেইন ফাংচন অফ নেশনেল বেংক ফৰ এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেণ্ট নাবাৰ্ড সো নাবাৰ্ডৰ তোমাৰ মেইন ফাংচনছ খিনি লিখিব দিছে ঠিক আছে কি ফাংচন হয় First to this apex financial institution of the rural areas. So rural areas bilakor karone etu eta apex financial institution hoy. Rural area jiman bila financial kaam ase hihote nabarde kore. And next to this simplify the process of granting loans. Aru loan grant kora jun bilak process ase hetu mane hihote easy kori die. আৰু monitors and evaluates the various rural schemes আৰু যোনবিলাক rural schemes আছে গভৰ্নমেন্টৰ পিনৰ পৰা হওক বা জৰ পৰা হওক সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা তেনেকুৱা schemes বিলাক হিহঁতে মনিটৰ কৰে আৰু ইভালুৱেট কৰে আৰু যোনবিলাক বেনিফিচিয়াৰিজ আছে হেবিলাককো ট্ৰেইনিং প্ৰভাইড কৰে তাৰপিছত কি দিছে টু কোঅৰ্ডিনেট ভেৰিয়াছ স্কিমছ ফৰ ৰুৰেল ডেভেলপমেন্ট ইনিশিয়েটেড বাই সেন্ট্ৰেল গভৰ্নমেন্ট ষ্টেট গভৰ্নমেন্ট এণ্ড ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু ধৰা বেলেগ বেলেগ জেগাৰ পৰা ষ্টেট গভৰ্নমেন্ট বা সেন্ট্ৰেল গভৰ্নমেন্ট বা সবৰ পৰা আহা স্কিম বিলাকো নাবাৰ্ডে মনিটৰ কৰে ঠিক আছে সো একিটা হল নাবাৰ্ডৰ ফাংচন তো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ কি দিছে নেক্সট কোৱেশ্চনটো write three functions of central bankৰ তিনটা ফাংচনছ লিখিব দিছে তিনটা নহয় বেছি লৈ আহিছো পাঁচটা লৈ আহিছো তোমালোকৰ যোনকিটা মনত কৰিবলৈ সহজ হয় হেকিটা লিখি লবা ঠিক আছে তো ফাৰ্স্ট কি দিছে ইস্যু অফ কাৰেন্সি মানে কি সেন্ট্ৰেল বেংকৰ তাত পাৱাৰ থাকে মনোপলি থাকে যে কি তেওঁলোকে কাৰেন্সি ইস্যু কৰিব পাৰে তেওঁলোকে নোট ইস্যু কৰিব পাৰে ঠিক আছে আৰু নেক্সট কি দিছে বেংকাৰ টু দা গভৰ্নমেন্ট বেংকাৰ টু দা গভৰ্নমেন্ট মানে কি তেওঁলোকে গভৰ্নমেন্টৰ বেংক হিচাপে কাম কৰে তো কেনেকে কাম কৰে ফাৰ্স্ট লাইক তোমাৰ এডভাইজাৰ হিচাপে কাম কৰে এডভাইজাৰ কিহৰ কাৰণে এডভাইস দিয়ে ইকোনমিক এডভাইস দিয়ে ইকোনমিক এডভাইস ৰিলেটেড টু তোমাৰ ধৰা ইনকাম পলিসি তাৰপিছতে ট্ৰেড পলিসি তাৰপিছতে ট্যাক্স পলিসি হেবিলাক লৈ এডভাইস দিয়ে ঠিক আছে গভৰ্নমেন্টক আৰু তাৰপিছতে কি কৰে তেওঁলোকে সাপ্লায়াৰ অফ ফান্ডছো হয় অফ ফান্ডস একেলগে লিখি দিছো ভালকে ধ্যান দি লবা ফান্ডস মানে কেনেকে ফান্ডস দিয়ে লাইক ধৰা কেতিয়াবা যদি ডেফিসিটত থাকে গভৰ্নমেন্টে তেতিয়া হলে নোট সাপ্লাই কৰে যদি বাজেটাৰী ডেফিসিট থাকে তেতিয়া হলে তেওঁলোকে কাৰেন্সি সাপ্লাই কৰিব পাৰে বাজেটাৰী ডেফিসিট থাকিলে তেওঁলোকে কাৰেন্সি কি কৰিব পাৰে কাৰেন্সি প্ৰিন্ট কৰিব পাৰে ওকে
তাৰপিছত এজেণ্ট হিচাপেও কাম কৰে এজেণ্ট মানে কেনেকৈ এজেণ্ট ৰিলেটেড টু মানে তোমাৰ ধৰা ইনকাম আৰু এক্সপেন্সেছ যোনবিলাক আছে গভৰ্ণমেণ্টৰ সেইবিলাকো সিহঁতে মনিটৰ কৰে ইনকাম এণ্ড এক্সপেন্সেছ ঠিক আছে চ' এইখিনি আই হোপ বুজি পাইছা গভৰ্ণমেণ্টৰ মানে বেংকাৰ হিচাপে কেনেকৈ কাম কৰে তো নেক্সট পইণ্টটো কি দিছে বেংকাৰ টু দ্য বেংকছ আৰু বেংকছবিলাকৰ বিভিন্ন ধৰা বেংকছবিলাক যেনেকৈ আছে কমাৰ্চিয়েল বেংকছবিলাক সেইবিলাকক সিহঁতে মনিটৰ কৰে সিহঁতকো মানি লেণ্ডিংটো চেণ্ট্ৰেল বেংকে কৰে আমাৰ চেণ্ট্ৰেল বেংক কি হয় ৰিজাৰ্ভ বেংক হয় ঠিক আছে আৰু সিহঁতে সেইকাৰণে কৈছে বেংকাৰ টু দ্য বেংকছো হয় গম পালা বেংকৰ মানে বিভিন্ন বেংকছবিলাককো সিহঁতে চায় আৰু লেণ্ডিং মানি লেণ্ডিং এইবিলাক কণ্ট্ৰল কৰে তাৰপিছত ৰেগুলেশ্যন অফ ক্ৰেডিট আৰু কিমান ক্ৰেডিট যাব ঠিক আছে কিমান মানে সেই লিমিটটো তেওঁলোকে ছেট কৰে আৰু বিভিন্ন যোনবিলাক কমাৰ্চিয়েল বেংক আছে সেইবিলাকৰো ক্ৰেডিটটো তেওঁলোকে লিমিট কৰে আৰু মানে ৰেগুলেট কৰে তাৰপিছত কি দিছে কাষ্টডিয়ান অফ ফৰেন এক্সচেঞ্জ কাষ্টডিয়ান অফ ফৰেন এক্সচেঞ্জ মানে কি যোনবিলাক ফৰেন এক্সচেঞ্জ ৰেট আছে সেইটো সিহঁতে চেণ্ট্ৰেল বেংকে সিহঁতে ডিচাইড কৰে কিমান হ'ব তো এইকেইটা আমাৰ চেণ্ট্ৰেল বেংকৰ ফাংচন হ'ল এতিয়া আমি এইটো যদি বুজি পাইছা নেক্সট কুৱেশ্যনটোলৈ আহোঁ ঠিক আছে নেক্সট কুৱেশ্যনটো কি দিছে ৰাইট দ্য টু মেইন ফাংচন অফ ৰিজনেল ৰুৰেল বেংকছ ৰিজনেল ৰুৰেল বেংকৰ ফাংচন লিখিব দিছে ইয়াৰ ফাংচন দুটাই আছে চ' মই এই দুটাই লৈ আহিছোঁ কি দিছে ফাৰ্ষ্টটো টু প্ৰভাইড লোনছ এট ল' ৰেট অফ ইণ্টাৰেষ্ট টু দ্য ভিলেজাৰ্ছ মানে কম ৰেট অফ ইণ্টাৰেষ্টত ভিলেজাৰ্ছবিলাকক লোন প্ৰভাইড কৰাটো হয় ঠিক আছে আৰু তো কি দিছে টু মোবিলাইজ ৰুৰেল ছেভিংছ এণ্ড ইনভেষ্ট দিছ ইন ভেৰিয়াছ প্ৰডাক্টিভ এক্টিভিটিছ আৰু যাতে ৰুৰেল ভিলেজৰ মানুহবিলাকে ছেভিংছ কৰে তাক এনকাৰেজ কৰে আৰু যাতে ধৰা যোনবিলাক মানি লেণ্ডাৰ্ছ থাকে সিহঁতেতো বহুত ইণ্টাৰেষ্টত পইচা দিয়ে ন সিহঁতৰ যাতে হেৰিয়ত মানে নফচে সেইকাৰণে সিহঁতে ৰুৰেল ছেভিংছটো সিহঁতে এনকাৰেজ কৰে আৰু বিভিন্ন ধৰা স্কিমছবিলাকত সিহঁতে বিভিন্ন প্ৰডাক্টিভ এক্টিভিটিছত তেওঁলোকে পইচাবিলাক ইনভেষ্ট কৰে যাতে ইণ্টাৰেষ্টটো ভালকৈ দিব পাৰে তো সেইটো হ'ল এতিয়া নেক্সট কুৱেশ্যনটো কি দিছে আমাৰ ৰাইট টু ডিমেৰিটছ এছ'চিয়েটেড উইথ মানি মানিৰ ডিমেৰিটছ ক'ব দিছে লিখিব দিছে তো ইয়াৰ এনচাৰটো কি আছে লছ অফ ভেলু কেনেকৈ হয় ধৰা কেতিয়াবা ইনফ্লেশ্যন বা ডিফ্লেশ্যনৰ কাৰণে আমাৰ যেতিয়া মানিৰ ভেলুটো ডিক্ৰিজ হৈ যায় তেতিয়া আমি কি হয় আমি ধৰা কম দামৰ বস্তু এটাও বহুত বেছি দামত কিনিব লগা হয় তো সেইটো এটা প্ৰব্লেম আছে লছ অফ ভেলু হ'ব পাৰে কেতিয়াবা মানি আৰু নেক্সটটো কি দিছে কনচেনট্ৰেশ্যন অফ ৱেল্থ যদি কেতিয়াবা ৱেল্থটো কোনোবা এজন মানুহৰ তাতে বা গ্ৰুপ অফ পিপলৰ তাত অকল কনচেনট্ৰেট হৈ যায় তেতিয়া কি হ'ব তেতিয়াহ'লে সেই ইকনমিক পাৱাৰ বা তেনেকুৱা পাৱাৰটো তেওঁলোকৰ তালৈ গুচি যাব পাৰে তেতিয়াহ'লে সেইকাৰণে মানে কনচেনট্ৰেশ্যন অফ ৱেল্থ বুলি কৈছে আৰু এটা কি দিছে লিডছ টু ছ'চিয়েল ইভিল মানে কেনেকুৱা ধৰা ফৰ এক্সাম্পল তোমাৰ কৰাপশ্যন হ'ল বা ফ্ৰড হ'ল ফাইনেন্সিয়েল ফ্ৰড হ'ল বা স্কেমছ সেইবিলাকত কেতিয়াবা আমাৰ হৈ পেলাই আমাৰ মানিটোৱে মানে ছ'চিয়েল ইভিলো ক্ৰিয়েট কৰিব পাৰে ঠিক আছে যদি ভালকৈ ইউজ নকৰে আৰু তাৰপিছত কি দিছে ব্লেক মানিটো তেনেকুৱাই যদি ভালকৈ মানে ধৰা কৰাপশ্যন হয় বা তেনেকুৱা হৈ পেলাই ব্লেক মানি ক্ৰিয়েট হয় তেতিয়াও আমাৰ মানিয়ে প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে অ'কে তো সেইকেইটাই হ'ল আমাৰ ডিমেৰিটছ অফ মানি আৰু নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটো কি দিছে হোৱাট ইজ কমাৰ্চিয়েল বেংক মেনশ্যন টু ইম্পৰ্টেণ্ট কমাৰ্চিয়েল বেংকছ অফ ইণ্ডিয়া চ' কমাৰ্চিয়েল বেংক কি হয় কমাৰ্চিয়েল বেংক বেলেগ একো নহয় দ্য বেংকছ উইচ প্ৰভাইড ছাৰ্ভিচ টু দ্য পাব্লিক ডিৰেক্টলি অৰ ইনডাইৰেক্টলি কণ্ডাক্টিং এক্টিভিটিজ ৰিলেটেড টু ছেভিংছ ক্ৰেডিট ট্ৰেড এটচেট্ৰা আণ্ডাৰ দ্য ডিৰেকশ্যন অফ চেণ্ট্ৰেল বেংক আৰ জেনেৰেলি কল কমাৰ্চিয়েল বেংক চব বেংকবিলাক যোনবিলাকে তোমাৰ ইনভেষ্ট কৰায় আমাক বা ছেভিংছ কৰায় আৰু ক্ৰেডিট দিয়ে ক্ৰেডিট মানে কি লোন দিলে ট্ৰেড কৰায় আণ্ডাৰ দ্য ডিৰেকশ্যন অফ চেণ্ট্ৰেল বেংক সেইবিলাকে কমাৰ্চিয়েল বেংক হয় লাইক তোমাৰ দুটা কমাৰ্চিয়েল বেংকৰ নাম লিখিব দিছিলে কি আছে বহুতবিলাক আছে আমাৰ এতিয়া কমাৰ্চিয়েল বেংক মই কেইটামান লৈ আহিছোঁ যেনেকৈ ষ্টেট বেংক অফ ইণ্ডিয়া ICICI বেংক HDFC বেংক এক্সিছ বেংক হ'ল আৰু তোমালোকে জানা যদি তেনেকুৱাও লিখিব পাৰা যোনকেইটা মই 4টা লৈ আহিছোঁ আৰু অ'কে তো এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সটটো এতিয়াৰ পৰা আমি খালি MCQ কেইটামান আনিছোঁ হা চ' MCQ ফাৰ্ষ্টটো কি দিছে হুইচ ওৱান অফ দ্য ফলোয়িং চেণ্ট্ৰেল বেংক ইজ দ্য ৱৰ্ল্ডছ অল্ডেষ্ট চেণ্ট্ৰেল বেংক আমাৰ অল্ডেষ্ট চবতকৈ পুৰণা চেণ্ট্ৰেল বেংকটোৰ নাম ক'ব দিছে কি অপশ্যন দিছে বেংক অফ হিন্দুস্তান বেংক অফ ছুইডেন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এণ্ড বেংক অফ ভেনিছ চ' কাৰেক্ট অপশ্যনটো কি হ'ব
কাৰেক্ট অপশ্যন হ'ব ৰিস্ক বেংক অফ ছুইডেন ঠিক আছে ইয়াতে ট্ৰাই কৰিবা যাতে ইয়াতে মনত কৰি যোৱা ঠিক আছে Which one of the following banks was first set up in India in 1770? 1770 set up हुआ first bank टूर नाम लिखिब दिसे Option दिसे Reserve Bank of India, Bank of Hindustan, Industrial Development Bank of India, Small Industrial Development Bank of India. यार correct option तो की होबो यार correct answer होबो Bank of Hindustan. ठीक है सर Bank of Hindustan 1770 আমাৰ set up হৈছিলে আৰু তাৰপিছত দিছে which one of the following is an agricultural development bank হেতু তো গম পাইছাই সকে চাই পেলাই অপচন গিটা বাৰু কৈ দিও নাবাৰ্ড RBI SBI IDBI নাবাৰ্ডৰ কথাটো অলপ আগতে পাইছিলুই সো আনসাৰটো নাবাৰ্ডে হয় নাবাৰ্ডে এগ্ৰিকালচাৰাল বেংক হয় আৰু নেক্সট কি দিছে of the following types of money the non legal tender money is so ইয়াৰ ভিতৰত non legal tender money কোনটো হয় সুধিছে First option is a paper money, then check money, then metallic money, then fiat money. Your correct answer to whole check money. Check money whole amar non-legal tender money hai. ठीक है सर? तो next question to लाया हूँ. Next question to this is the Central Bank of India is amar India Central Bank to नाम को बोली से Central Bank और मैं function कोई था कुते तो कोई सी लोग तुम्हारे लोगों मानो दस सके की option दिसे State Bank of India, Reserve Bank of India, Union Bank of India and United Bank of India. Here correct option to ki hobo Reserve Bank of India then next to ki dise the State Bank of India is basically a State Bank of India ki bank hoy Central Bank Commercial Bank Cooperative Bank Agricultural Development Bank here correct answer to hol Commercial Bank ठीक है सर next question ki dise the headquarters of NABARD is in NABARD headquarter code ase Mumbai Lucknow Kolkata and New Delhi here correct answer to hol Mumbai ठीक है सर the headquarters of Reserve Bank of India is in Lucknow Mumbai New Delhi Kolkata यारो headquarters Mumbai ते আছে এই দুইটাৰে headquarters Mumbai আছে ঠিক আছে সো আজি কাৰণে আমি ইমানখিনিয়ে কোৱেশ্চন লৈ আহিছিলো যেহেতু ইয়াৰ পৰা ইমান বেছি মাৰ্কস নাহে তথাপিও কভাৰ কৰাটো ইম্পৰ্টেন্ট হয় ভালকে চাবা আৰু প্ৰিপেয়াৰ কৰিবা আৰু যদি তোমালোকৰ কিবা ডাউটস আছে সোশ্যাল সায়েন্স লৈ পেলাই তেতিয়াহলে আমাক কমেন্ট কৰিব পাৰা ঠিক আছে কোনবা চেপ্টাৰ যদি তোমালোকৰ পঢ়িবলৈ